আঙল হেরেক বিশিং দলে অপেলকে তাকাম দলে কেবালক সভাপতি সে মলুক বাবই ভূমিরঞ্জন দলে সার্বিদু সে কারসিং দলে অপেলক অকাইক অধিবেশন দ্বিতীয় অধিবেশন কছে অকাই যোগীছুটি অঞ্চল সে বা চৌঙ রিক্সুলা বা বৈ কলঙলো জানিব বিচাৰিছোঁ আপুনি জানুৱাৰী মাহক অকাইদ 7, 8 and 9 জানুৱাৰী দক তাকাম দলীয় অপিন কেবালক দ্বিতীয় সংখ্যক অধিবেশনক রামধন্দিকারী জুনাইত বাপম নাইদুং পদক প্রস্তুতি সম্পর্কে আর কর্মসাচনী অদকে অকাই বুলিকিরিদক প্রতিনিধিকিরিদক অংশগ্রহণ সম্পর্কে নক প্রতিক্রিয়া বা কেনেকুৱা ব্যৱস্থাপনা কৰিছে এই সম্পৰ্কে কেন্দ্ৰীয় কমিটিৰ আপুনি সভাপতি হিচাপে কেনেকুৱা প্ৰতিক্ৰিয়া আপোনাৰ কি বা কাপিন প্ৰস্তুতি আমি বহুত ভাল প্ৰশ্নই কৰিছে কাৰণ মিচিঙৰ ভিতৰত মিচিংসকল অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি হয় আৰু তাৰে ভিতৰত দলেসকল বাকী অপোনপ্ৰিয়তকৈ দলেসকল বেছি দলেসকলৰ মানে হেৰিটো কয় এইটো জনসংখ্যাটো বাকীবোৰতকৈ বেছি গতিকে আমি সেইকাৰণে যিটো আমাৰ দ্বিতীয় সংখ্যক যিটো ত্ৰিবাৰ্ষিক অধিৱেশন এই অধিৱেশনটো আমি আচলতে যোৱা ছেপ্টেম্বৰ অক্টোবৰ মানৰ পৰা প্ৰিপাৰেশ্যন কৰি আমি আচলতে তাৰিখটো দিছিলোঁ 16, 17, 18 জানুৱাৰী মাহত কিন্তু যিহেতু সেইকেইটা সময়তে বেলেগ অনুষ্ঠান আছে কাৰণে যে আমি ভাবিলোঁ যে অকণমান যদি আগলৈ যদি লৈ আহিব পাৰোঁ তেতিয়া আমাৰ কাৰণে বেছি ভাল হয় সেইকাৰণে আমি আকৌ জুনাইত আকৌ কথাটো আকৌ আলোচনা কৰিলোঁ আলোচনা কৰি পিনি জানুৱাৰী মাহৰ 7 তাৰিখলৈকে আমি প্ৰিপন কৰি লৈ আহিলোঁ প্ৰিপন কৰি লৈ অহাৰ কাৰণে আমাৰ এটা অসুবিধা হৈছে ফাইনেন্সিয়েল অসুবিধা হৈছে যে ফাইনেন্সিয়েল যিটো কালেকশ্যন হ'ব সেই কালেকশ্যনটো অসুবিধা হৈছে 2 নম্বৰ কথাটো হৈছে কি আমি দলেসকল যিহেতু জনসংখ্যাৰ ফালৰ পৰা বাকী মিচিংবোৰতকৈ বেছি সেইকাৰণে আমি ভাবিছোঁ কি দলেসকলৰ যিটো অধিৱেশন হ'ব এই অধিৱেশনটো বাকীবোৰৰ অধিৱেশনতকৈ বেছি গৰ্জিয়াছ হ'ব লাগে ভাল হ'ব লাগে সেই কথাটো আমি আগত ৰাখি পিনি আমি আগবাঢ়ি গৈ আছোঁ যিমানখিনি পাৰোঁ আমি এতিয়া আগবাঢ়ি গৈ আছোঁ এতিয়া আমাৰ 3 দিনীয়া হৈছে 3 দিনৰ যিটো প্ৰথম যিটো দিনাখন আমাৰ প্ৰতিনিধি সভা হ'ব তাৰপিছত দ্বিতীয় দিনাখন আমি এটা আলোচনা চক্ৰ ৰাখিছোঁ যিটো আলোচনা চক্ৰত আমাৰ গোটেই মিচিংসকল ওপৰৰ পৰা কেনেকৈ আহিছিলে কেতিয়া আহিছিলে ক'ত আছিলে কি কৰি আহিছিলে সেই গোটেই বস্তুবোৰ তাত আলোচনা কৰা হ'ব তাৰ উপৰি আমি কি কৰিম মিচিঙৰ লগতে বাকী সম্প্ৰদায়সকলে ক'ৰ পৰা আমাৰ একেই ৰাস্তাত আহিছেনে কেতিয়া আহিছে সেই গোটেই বস্তুবোৰ তাত আলোচনা কৰা হ'ব গতিকে দ্বিতীয় যিটো দিনাখন আমাৰ যিটো কাৰ্যসূচী আছে সেই কাৰ্যসূচীটো হ'ল কি আমি গোটেই মিচিঙে যে হ'ল আমি কি কৰিব লৈছোঁ আলোচনা কৰিব লৈছোঁ তাত আমাৰ অসমৰ বহুত বুদ্ধিজীৱী লিখক সাহিত্যিক বুৰঞ্জীবিদ সেই তেওঁলোকক মাতিছোঁ যাতে তেওঁলোকে আহি পিনি সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে আৰু আমি আশা ৰাখিছোঁ যে আমাৰ এই যিটো আলোচনা চক্ৰ হ'ব সেই আলোচনা চক্ৰৰ যোগেদি আমাৰ মিচিংসকলৰ বিষয়ে এটা বুৰঞ্জীমূলক এটা তথ্য এটা দিব পাৰিম বুলি আমাৰ এটা বিশ্বাস আছে সেইটো এতিয়া আমি 2 নম্বৰ কথাটো হৈছে কি আমি তালৈ আমাৰ যিটো ডিষ্ট্ৰিক্ট কমিটি জিলা যিটো কমিটি সেই জিলা কমিটিসকলৰ পৰা আমি 10জনৰ পৰা 20জন সদস্য আমি কল কৰিছিলোঁ যে সদস্য আহিব পাৰিব আৰু তেওঁলোকক 10জনৰ পৰা 20জন যিটো সদস্য হ'ব ডেলিগেট হ'ব সেই ডেলিগেটকেইজনে আপ টু 25,000 জমা দিব লাগিব আৰু 20ৰ পৰা যদি বেছি হয় যদি 10-20 মানে 30জন যদি হয় তেতিয়াহ'লে আনাদাৰ 2,000 এটা জমা দি পিনি তেওঁলোকক আহিবলৈ কোৱা হৈছে এই মাজতে আৰু এটা কথা হৈ গ'ল কথাটো হৈ গ'ল এনেকুৱাকৈ যে তেওঁলোকে ক'লে যে আমাৰ যে ডিষ্ট্ৰিক্ট কমিটিবোৰতকৈ বা আমাৰ বাংকে কেবাংকেইটা বেছি ষ্ট্ৰং হৈ আছে অপেন কেবাংকেইটা বেছি ষ্ট্ৰং হৈ আছে গতিকে কেবাঙৰ ফালৰ পৰা আমি যাব পাৰিম নে নোৱাৰিম ডেলিগেট হিচাপে যাব পৰা যাব নে নাযাব গতিকে সেই কথাটো লৈ পিনিও আমি আলোচনা কৰি ভাবিলোঁ যে কেবাংবোৰৰ পৰাও যদি কোনোবাই যদি ডিষ্ট্ৰিক্ট কমিটিৰ হৈ নাহি ইণ্ডিভিজুৱেল যদি তেওঁলোকে যদি আহিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে তাতে গৈ পিনি এটা ডেলিগেট ফিজ এটা জমা কৰি দি
এজন বা 5 to 5 মেম্বাৰ্ছ মই কৈছিলোঁ যে 2000 মান জমা কৰি দিব লাগে আৰু এবভ 5000 যদি হয় তেতিয়াহ'লে সেই মেম্বাৰশ্বিপটো চাই পিনি আমি কি কৰিব পৰা যায় তেনেকৈ এটা কৰি লৈ পিনি তাত কৰিব লাগে বুলি আমি অলৰেডি সিদ্ধান্ত লৈছোঁ। এতিয়া প্ৰগ্ৰেছিভটো সিদিনাখন মই গৈ আহিলোঁ, আজি কিমান তাৰিখ 22 তাৰিখ নে কেতিয়া গৈ আহিছোঁ, 22 তাৰিখে যেতিয়া গৈ আহিছোঁ এনেকুৱা জেগাত মুকলি জেগাত কৰিছে, ইমান ধুনীয়া জেগা একদম পূৰা পাৰ্কিং চাৰ্কিং এভৰিথিং, আৰু য'ত য'ত মিটিংটো হ'ব বা য'ত ডেলিগেট মিটিংটো হ'ব, য'ত কিবাবোৰ হ'ব এভৰিথিং মেনেজমেণ্ট হৈ গৈছে। মই ভাবোঁ যদিও খুব কম দিনৰ ভিতৰতে আমি এমেনেজমেণ্ট কৰিবলগীয়া হ'ল, তথাপি আমাৰ দলেসকলে যদি সহযোগ কৰে, সকলোৱে যদি ভাবে যে এইটো অকল অফিচ বিয়াৰকেইটাৰ কাম নহয়, সেইটো গোটেই দলেসকলৰ কাম, যদি সেই কথাটো যদি চবেই যদি উপলব্ধি কৰিব পাৰে তেতিয়াহ'লে আমি নিশ্চয় তাত আমি ভালকৈ মানে ৰাইজক দেখুৱাব পৰাকৈ তাত অধিৱেশনটো পাতিব পাৰিম বুলি আমাৰ বিশ্বাস। কাৰণ আমি যেতিয়া নেকি তাত মিটিংটো হৈছিলে, জোনাইত যেতিয়া নেকি মিটিংটো হ'ব লাগে বুলি আমাৰ আলোচনা হৈছিলে, সেই আলোচনাৰ সময়ত জোনাইৰ যিটো ডিষ্ট্ৰিক্ট কমিটি আছিলে, জোনাইৰ ডিষ্ট্ৰিক্ট কমিটিয়ে মোক কৈছিলে, বাবৈ ছাৰ আমি তাত 500-600 মানুহ লৈ পিনে আমি অধিৱেশন নকৰোঁ, আমাৰ তাত হ'ব লাগিব 10,000-ৰ পৰা 20,000 দলে মানুহ আহিব, তাত লাগিব। গতিকে সেই 10,000-ৰ পৰা 20,000 যিটো এৰেঞ্জমেণ্ট হ'ব, সেই এৰেঞ্জমেণ্টৰ কাৰণে আমি এতিয়া লাগি আছোঁ। তাতে কিমান মানুহ আহে সেইটো ক'ব নোৱাৰোঁ, কিন্তু আমাৰ যিটো এৰেঞ্জমেণ্ট, সেই এৰেঞ্জমেণ্টটো আমাৰ কৰ্মকৰ্তাসকলে দিন ৰাত তেওঁলোকে পৰিশ্ৰম কৰি এতিয়া সেইখিনি কামখিনি কৰি আছে আৰু আশা কৰোঁ হৈ যাব। আৰু তালৈকে আমি অকল আমাৰ দলে অপোনৰে মানুহ মাতিছোঁ তেনেকুৱা নহয়, গোটেই অপোনৰ মিচিঙৰ যিমানবোৰ অপোন আছে সেই অপোনবোৰৰ প্ৰেচিডেণ্টসকলকো আমি মাতিছোঁ যে তেওঁলোকে চাই যাওক, তেওঁলোকে আলোচনাটো শুনক যে মিচিংসকল আচলতে ক'ৰ পৰা আহিছিলে, কেতিয়া আহিছিলে, কি কাম কৰি আহিছিলে, সেই সকলোবোৰ তেওঁলোকৰ মাজতো যাতে জানক। আৰু আমাৰ যিটো অধিৱেশন হ'ব, সেই অধিৱেশনৰ বিষয়বস্তুবোৰ যাতে বাকী মিচিংসকলেও যাতে ফ'ল' কৰিব পাৰে বা অনুসৰণ কৰিব পাৰে, সেই উদ্দেশ্য আমি ৰাখি এতিয়া আগবাঢ়ি গৈ আছোঁ। ভগৱানে কেইদিনত কি কৰে নাজানো আৰু, কিন্তু আমাৰ যিটো প্ৰস্তুতি আমাৰ একদম তুংগত হৈ উঠিছে। এতিয়া আপোনাৰ স্বাস্থ্যজনিত অলপ সমস্যা আছিলে, তথাপিও আপুনি সেইকৈ অভাৰকাম কৰি আপুনি খুব সুন্দৰকৈ অধিৱেশন অনুষ্ঠিত কৰাত আপুনি আগভাগ লৈছে। আমি তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আপোনাৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ, আৰু ভৱিষ্যতলৈকে দলে অপিনৰ লগতে সমগ্ৰ মিচিং জাতিটোৰ কাৰণে আপুনি কাম কৰি যাব, আমি তাক আশা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনাৰ সুস্বাস্থ্য আপোনাক অধিকাৰী হৈ থাকক, তাকে আমি কামনা কৰিছোঁ। নহয়, অকল মোৰ স্বাস্থ্যৰ প্ৰতি ৰাখিলে নহ'ব, কাৰণ মোৰ এটা দায়িত্ব এটা আছে, মই সভাপতি হয়। গতিকে মই আজিৰ যুগত আৰু এটা কাম কৰিবলৈ পৰা কাৰণে এটা সুবিধা হয় যে মই ঘৰত বহি থাকিও কণ্ডাক্ট কৰাটোৱে আচল বস্তুটো হৈ পৰে। কমিউনিকেশ্যন যাতে গেপ নহয়, সেইটোৰ কাৰণে মই সদায় ট্ৰাই কৰি থাকোঁ। মই আশা কৰিছোঁ আমাৰ মিটিঙলৈ আমাৰ মিচিঙৰ হওক, অসমীয়াৰ হওক, যিকোনো মানুহে আমাৰ যিটো কাৰ্যসূচী, সেই কাৰ্যসূচীটো কৰাৰ পিছতে যাতে তেখেতসকলেও আমাৰ মিটিঙলৈ আহে, সেইটোৱে মই কামনা কৰিছোঁ। আৰু মই আপোনালোককো বহুত ধন্যবাদ জনাইছোঁ যে আজি যে এইটো সময়ত আপোনালোকে আমাৰ প্ৰস্তুতিৰ বিষয়ে জানিব বিচাৰিছে, তাৰ কাৰণে আৰু এবাৰ ধন্যবাদ। আৰু এইখিনিতে এটা অকণমান আজি যিহেতু কাৰ্চিং গাম দলে অপেৰ আজি দ্বিতীয় অধিৱেশন আছিলে, এই বিষয়ত আপোনাৰ প্ৰতিক্ৰিয়া কি? মোৰ বহুত ভাল লাগিছে, সেইকাৰণেই ভাল লাগিছে যে কাৰ্চিং দলেৰ ওপৰতো এতিয়াৰ পৰা বহুত দিনৰ গেপ নহয় কাৰ্চিং দলেটো। গতিকে এই কাৰ্চিং দলেৰ পৰিয়ালৰ মানুহখিনিও যে বেলেগ জেগাত আছিলে, তেখেতসকলে যে আমাৰ মাজৰ যিটো কাৰ্চিং দলে পৰিয়ালৰ মানুহবোৰ একগোট হ'বগৈ লাগে বুলি পিনি যে তেওঁলোকে কথাবোৰ চিন্তা কৰি ভৱিষ্যতৰ যিটো কি কৰিব লাগিব, কি কৰিব নালাগিব, সেই গোটেই বস্তুখিনি লৈ পিনি তেওঁলোকে আজি যিধৰণে এৰেঞ্জমেণ্টটো কৰিছে, এই এৰেঞ্জমেণ্টটো দেখি পিনি মোৰ বহুত ভাল লাগিছে। আৰু মই আশা কৰোঁ আমাৰ ইয়াত যিকেইজন নিৰ্দিষ্ট বক্তা মাতি আনিছে, সেই নিৰ্দিষ্ট বক্তাখিনিয়ে গোটেই বস্তুবোৰ বুজাই দিব। আৰু আজিৰ যিটো উপস্থিতি দেখি মোৰ আৰু ভাল লাগিছে যে কনচিয়াছনেছটো নিজৰ জাতিটোৰ প্ৰতি, নিজৰ ভাষাটোৰ প্ৰতি, নিজৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি মই কোন, সেই বস্তুটো জানিবৰ কাৰণে যে আজি মানুহ ওলাই আহিছে, তাৰ কাৰণে মই ইয়াৰ কৰ্মকৰ্তাসকলক, যিকেইজন মানুহে এৰেঞ্জমেণ্ট কৰিছে আৰু লোকেল গোটেই সকলো মানুহক ধন্যবাদ জনাইছোঁ। তাৰ বাবেও অতিপাত ভাল লাগিছে আৰু এনেধৰণৰ সভা-সমিতি পাতিব লাগে বুলি মই সকলোকে আহ্বান জনাইছোঁ। আপোনাক এই আপাহতে আমি ধন্যবাদ জনাইছোঁ। ইমান ব্যস্ততাৰ মাজতো আমাৰ মাজত আপুনি আহি আমাক এইখিনি সুযোগ দিয়াৰ কাৰণে আপোনাক পুনৰবাৰ ধন্যবাদ জনাই আমি আপোনালৈ
পুনৰ ভগৱানক আমি প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ সুস্বাস্থ্য অটুট থাকক তাকে কামনা কৰিলোঁ ধন্যবাদ ধন্যবাদ